সমূহ ছাবস্ক্ৰাইবাৰ্ছলৈ দৰ্শকলৈ মই শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ সকলোৰে জীৱনৰ পৰা যিমান অপায় অমংগল আছে সেইখিনি আঁতৰাই পেলাই সুখ শান্তি বিৰাজমান হওক, মায়ে আশীৰ্বাদ কৰক, তাকে জনালোঁ। আজি হ'ল মহানৱমী আৰু মহানৱমীৰ ৰাতিপুৱাই মই যাবলৈ ওলাইছোঁ এতিয়া বৰ্ষাৰাণী বিষয়াৰ ঘৰলৈ। ফেমাছ এক্ট্ৰেছ বৰ্ষাৰাণী বিষয়াৰ ঘৰত আজি ৯৫ বছৰৰ পৰা এখন দুৰ্গা পূজা হৈ আছে, সেয়া আমি সকলোৱে জানো। মই ভাবিছোঁ আজি সেইখন পূজা মোৰ ব্লগৰ জৰিয়তে আপোনালোকলৈ দেখুৱাওঁ। চ' বলক মই যাওঁ, তেতিয়া আপোনালোকক নিনিম নে? চ' বলক বৰ্ষাবাৰ ঘৰলৈ যাওঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে ফেমাছ এক্ট্ৰেছ বৰ্ষাৰাণী বিষয়াৰ ঘৰ। এয়া উজান বজাৰত তেওঁলোকৰ ঘৰ হয়। আৰু যিহেতু দুৰ্গা পূজা বৰ্তমান বহুত ব্যস্ততাৰে ভৰি পৰিছে বৰ্ষাবাৰ ঘৰখন, বহুত মানুহৰ সমাগম হৈছে বৰ্ষাবাৰ ঘৰলৈ। ময়ো আহিছোঁ আৰু ভাবিছোঁ যদি আপোনালোকক ব্লগৰ মাধ্যমেৰে দেখুৱাই দিওঁ। এয়া চাওক বৰ্ষাবাৰ ঘৰৰ দেৱী প্ৰতিমা। এতিয়া মই সেৱা জনাই বৰ্ষাবাৰ ওচৰলৈ মই যাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক মই ভিডিঅ'ৰ মাধ্যমেৰে দেখুৱাই যাম, আপোনালোকে চাই যাব। শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হয়, আপোনালোকক শুভেচ্ছা জনালোঁ পূজাৰ। আৰু আপোনালোকে বহুত পুৰণা বছৰ পূজা চলি আছে, ৯৫ বছৰ। আৰু আপোনাৰ এনে অভিজ্ঞতাটো কেনেকুৱা আপোনালোকৰ? সুন্দৰ অভিজ্ঞতা। প্ৰত্যেক বছৰ এইবাৰো আহিলোঁ, কিন্তু কৰোণাৰ কাৰণে অকণ লেটকৈ আহিলোঁ। সেইটোৱে আৰু শুভেচ্ছা জনালোঁ। ধন্যবাদ। আপোনালোক থাকিলে এনেকৈ যাতে সদায় চলি যায় আপোনাৰ পূজাখন, তাকে কামনা কৰিছোঁ। ধন্যবাদ। সমূহ ছাবস্ক্ৰাইবাৰ্ছলৈ দৰ্শকলৈ মই শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ সকলোৰে জীৱনৰ পৰা যিমান অপায় অমংগল আছে সেইখিনি আঁতৰাই পেলাই সুখ শান্তি বিৰাজমান হওক, মায়ে আশীৰ্বাদ কৰক, তাকে জনালোঁ। কৰোণাৰ কাৰণে এইবাৰ ইমান পূজা চালোঁ, কিন্তু আপোনালোকৰ ইয়াত আহি যোনটো পাইছোঁ সেইটো ফটো পোৱা নাছিলোঁ। মই ইয়াত আধা ঘণ্টাৰ বেছি থাকিলোঁ, বহুত ভাল লাগিছে। শেষত আৰু কিবা মোৰ চেনেলৰ জৰিয়তে আপোনালোকে কিবা এটা কৈ দিব। সকলোলৈকে সাৱধান থাকিবলৈ মই অনুৰোধ জনালোঁ। যিমান পাৰে সাৱধানে থাকিব, সতৰ্ক থাকক আৰু চিন্তা নকৰিব। বেয়া দিন ৰাতিৰ পিছত ৰাতিপুৱা হ'বই, এন্ধাৰৰ পিছত পোহৰ হ'বই। গতিকে ভাল দিন সমাগত, আমাৰ এই বেয়া দিনবোৰ পাৰ হৈ সোনকালে আমি ভাল দিন। এতিয়া আপোনালোকে দেখিবলৈ পাইছে বৰ্ষাবাই বৰ্তমান সৰু ছোৱালীখিনিৰ ভৰি ধুই আছে, কাৰণ তেওঁলোকক বৰ্তমান ভোগ খুৱাব, পায়স খুৱাব। অকল বৰ্ষাবাই নহয়, বৰ্ষাবাৰ সমূহ পৰিয়ালে ইয়াত জড়িত হৈ আছে। সকলোৱে লগ লাগি ইয়াত পায়স খুৱাব। আৰু আপোনালোকে দেখিবলৈ পাইছে সৰু ছোৱালীখিনিক বৰ্তমান বহুৱাইছে। ইয়াক ৰিচুৱেল হয় চাগে, মই নাজানো। এতিয়া তেওঁলোকক ভোগ খুৱাব, পায়স খুৱাব। এয়া ভোগ বুলি কৈছে যিহেতু। সৰু ছোৱালীখিনিক বৰ্তমান পায়স খাব দিছে, আৰু বৰ্ষাবাই বৰ্তমান সিহঁতৰ আল্টা আঁকি দিব ভৰিত। যি আমাৰ দেৱীৰ আজি যিহেতু সিহঁতক দেৱীৰ ৰূপত এটা ধৰা হয় সৰু ছোৱালী, চ' তেওঁলোকক আল্টা আঁকি দিব ভৰিত। এতিয়া বৰ্ষাবাই আল্টা আঁকি আছে। মই ভাবিছোঁ আপোনাক মই ব্লগৰ মাধ্যমেৰে দেখুৱাই যাওঁ, আপোনালোকে চাই লওক দেই। চাওকচোন, বৰ্ষাবাই কিমান ধুনীয়াকৈ আঁকিছে আল্টা।
আৰু সৰু ছোৱালীখিনি বহুত ভাল পাইছে কাৰণ বৰষা বাই ইমান ধুনীয়াকৈ সিহঁতৰ আল্টা আঁকি দিছে ভৰিত। বৰষা বাই বহুত ধুনীয়াকৈ আঁকিছে। আপুনি ইমান ধুনীয়াকৈ হাঁহি থাকে মানে এনজয় কৰি থাকে, এনাৰ্জিটো ক'ৰ পৰা পায় কওকচোন আমাক অকণমান, মানে আমাৰ প্ৰজন্মটোক অকণমান। এনাৰ্জি আচলতে ৰাইজৰ পৰাই পাওঁ, কাৰণ তেওঁলোকৰ যিটো হেঁপাহ, সেই হেঁপাহটোৱে মোক এক শক্তি দিয়ে। কাৰণ এটা কথা একদম ধৰোঁ যে সেই হেঁপাহখিনি কিয় আছে, কাৰণ মোক ভাল পায়। মোক বেয়া পোৱা হ'লে মোক পাত্তাই নিদিলেহেঁতেন। গতিকে সেই ভাল পোৱাখিনিক মই সন্মান দিব লাগিব, সেইখিনিয়েতো বিচাৰি আহিছোঁ আজিলৈকে। যিমান কাম কৰিছোঁ সদায় এটাই বিচাৰোঁ, সেই প্ৰভু মোৰ কামটো যাতে ভগৱান মানুহে ভাল পায়, এই মোৰ কামটো যাতে ছুপাৰ হিট হয়। গতিকে ৰাইজে যিখিনি মোক স্বীকৃতি দিছে, এই ৰাইজে মোক লগ পাবলৈ আহিলে সেইখিনি মৰম বা সেইখিনি মিঠা মাত মই দিয়াটো মই ভাবোঁ প্ৰয়োজন, আৰু তেনেকৈ মই শক্তি পাই থাকোঁ। আপোনাৰ এইখন পূজাত এটাই ভাল লাগে, ইমান ধুনীয়াকৈ আপোনালোকে গোটেই মানুহৰ কথা পাতে আৰু ধুনীয়াকৈ মানে সোমাব দিয়ে, বহুত ভাল লাগিছে সঁচাকৈ, বহুত এনজয় কৰে সকলো মানুহখিনি। কৰোঁ আৰু মানে বহুত মানে আৰু কোনো জাকজমকতা নাথাকিলেও যোনখিনি আমি ইয়াত পাইছোঁ আহি পেলাই বেলেগত নাপাওঁ। নাই, আমাৰতো কোনো চমক কেতিয়াও নাই। গতিকে আমাৰ যোৱা বছৰ যেনেকুৱা আছিল এইবছৰো তেনেকুৱা, কেৱল যেনিবা আকাৰ অকণমান কৰোঁ। কৈছোঁৱে মই বিসৰ্জনৰ সময়ত বহুত অসুবিধা হয়, বহুত মানুহৰ প্ৰয়োজন হয়, কিন্তু সিমান মানুহৰ সমাগম আমি এইবাৰ কৰিব খোজা নাই, কাৰণ দেৱীৰ আকাৰ সৰুকৈ ৰাখিছোঁ। তথাপিও আমাৰ এনেকুৱাই থাকে, আমাৰ কোনো চমক নাথাকে। গতিকে যিখিনি মানুহ আহে প্ৰতি বছৰে সেইখিনি মানুহ আহিছে। ভালে থাকক, ভালে থাকক।